2016 যিদৰে জাতি মাতি ভেটিৰ শ্লোগান 2021 যিদৰে শৰাইঘাটৰ শেষৰণ শ্লোগান ঠিক তেনেদৰে 2026 উচ্ছেদ হ'ব নেকি এই লৈ আজি যুক্তিযুদ্ধ এই লৈ আজি তথ্যখিনি আমি ৰাজহুৱা কৰিবলৈ চেষ্টা কৰিম আজিৰ যিসকল পেনেলিষ্ট মই আদৰণি জনাব বিচাৰিছোঁ সকলোকে মোৰ একেবাৰে সোঁফালে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আমন ৰাদুত আৰু মই স্বাগতম জনাইছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া স্বাগতম জনাইছোঁ মোৰ বাওঁফালে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া স্বাগতম শিৱসাগৰৰ পৰা আমাৰ লগত সংযোজিত হৈ আছে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ বঙাইগাঁৱৰ পৰা আমাৰ লগত সংযোজিত হৈ আছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ আৰু গোলাঘাটৰ পৰা সৰু পথাৰৰ পৰা য'ত আজি উচ্ছেদ চলিছে তাৰ পৰা সংযোজিত হৈ আছে সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া মই আটাইকেইজনকে স্বাগতম জনাইছোঁ মই প্ৰথমতে শৃংখল চলিহা মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ শৃংখল চলিহা যিহেতু উৰিয়াম ঘাটৰ উচ্ছেদৰ প্ৰসংগক লৈ প্ৰথম যিখিনি মানুহ সৰব হৈছিল তাৰ ভিতৰত আপুনিও আছিল আপুনি আঙুলিয়াই দিছিল যে ইয়াত সন্দেহজনক নাগৰিক আছে ইয়াত বেদখল চলিছে ইয়াত উচ্ছেদ চলিব লাগে যেতিয়া পাইকাৰত উচ্ছেদ চলিছিল বা অন্যান্য স্থানত উচ্ছেদ চলিছিল আৰু আজি প্ৰথম ঢাপ হিচাপে তাত উচ্ছেদ চলিল আৰু এই মুহূৰ্তত চলিহা ডাঙৰীয়া মই আপোনাক জনাব বিচাৰিছোঁ কিছু ভুক্তভোগী আদালতৰ দ্বাৰস্থ হৈছিল তেওঁলোকক সকাহ দিয়া হৈছে 7 আগষ্টলৈকে এই গোটেই প্ৰেক্ষাপটটোক লৈ অৰ্থাৎ 7 আগষ্টলৈকে উচ্ছেদ বন্ধ থাকিব লাগিব এই গোটেই বিষয়টোক লৈ আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া চলিহা ডাঙৰীয়া না আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আছে যে উচ্ছেদ আকৌ হ'ব এতিয়া উৰিয়াম ঘাট অঞ্চলটোৰ জনগাঁথনি এনেকুৱা ধৰণে পৰিৱৰ্তন হ'ল তাত খিলঞ্জীয়া মানুহ নাই চব সন্দেহযুক্ত মানুহ ওচৰৰ বড়ো মানুহখিনি আমাক লগ কৰি কৈছে মিচিং ভাইসকলে লগ কৰি কৈছে যে 10-12 বছৰ বেছি দিন হোৱা নাই বেছি 10-12-15 বছৰ ভিতৰত ইহঁতৰ ইমান আগ্ৰাসন হ'ল তাত জনগাঁথনি শেষ তাত খিলঞ্জীয়া মানুহৰ কাম নাই এখন গাঁও আছে নেঘেৰী বিলত মিচিং গাঁও 1 নং মিচিং গাঁওখন শেষ হৈ গোটেই সন্দেহযুক্ত মানুহ তাৰ নাম হৈ গ'ল মিয়া গাঁও 2 নং মিয়া গাঁও এতিয়া এই কথা বতৰাবিলাক আমি নিজ চকুৰে দেখিছোঁ এখন বনাঞ্চল আজি কাজিৰঙাখন দখল কৰি ল'ব পাৰিব নেকি কোনোবাই এখন ফৰেষ্ট লেণ্ড বিস্তীৰ্ণ এলেকাৰ ফৰেষ্ট লেণ্ডখন দখল কৰি লৈছে তাত খিলঞ্জীয়া মানুহ এজনো নাই আৰু সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে উচ্ছেদ হ'ব লাগে আৰু এতিয়া চাওক আমি কৈছোঁ যে হিন্দু বাংলাদেশীও যাব লাগে মুছলমান বাংলাদেশীও যাব লাগে কিন্তু এটা কিছুমান সংগঠনে অসমত সাম্প্ৰদায়িক বিষয়বাস পবিয়াইছে আপোনাৰ এনেকুৱা কিছুমান শব্দ কৈছে লাখ লাখ মুছলমানে অসম কপাব এটা কিছুমানে ক'ব লাখ লাখ হিন্দুৱে অসম কপাব আমি কৈ আছোঁ খিলঞ্জীয়া আৰু এওঁলোকে কৈছে লাখ লাখ মুছলমান আৰু এদিন ক'ব লাখ লাখ হিন্দু তেতিয়া আমাৰ খিলঞ্জীয়া মানুহখিনি কি হ'ব হিন্দু মুছলমান যদি হৈ থাকে শৃংখল চলিহা মই আৰু এটা আপোনালোকৰ স্থিতি জানিব বিচাৰিছোঁ যিহেতু আপোনালোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদিনা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যদি বেদখলকৃত এলেকাত কোনোবা খিলঞ্জীয়া লোক থাকে তেতিয়া আপোনালোকৰ স্থিতি কি হ'ব সেইসকল সাপেক্ষে আপোনালোকৰ স্থিতি কি হ'ব নিশ্চয় খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট তেওঁলোক থাকিব লাগিব আৰু যদি তেওঁলোকক তাৰ পৰা উঠাই ভাল জেগা দিব লাগিব থাকিবলৈ ভাল ঠাই দিব লাগিব এইটো আমাৰ স্পষ্ট হয় খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত কোনো কাৰণত বিল আছে তেনে অসমে আপোচ নকৰে সেইজন লাগিলে হিন্দুৱে হওক সেইজন লাগিলে মুছলমানে হওক শৃংখল মই পুনৰ আপোনাৰ ওচৰলৈ যাম মই সকলোৰে আৰম্ভণিৰ মন্তব্য গ্ৰহণ কৰিব বিচাৰিছোঁ বিশ্বজিৎ ফুকন ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ গৈছোঁ যিহেতু আপোনাৰ নিজৰ সমষ্টি মই যিটো প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছিলোঁ যিটো পৰিৱেশ দেখা বুলি বিৰোধীয়ে উত্থাপন কৰিছে প্ৰসংগটো হৈছে মিয়ামুক্ত অসম মিয়া য'ত আছে মিয়া উচ্ছেদ হ'ব লাগিব এতিয়া এই যিটো প্ৰসংগ যে 16 জাতি মাতি ভেটি 21 শৰাইঘাটৰ শেষৰণ এতিয়া উচ্ছেদ তাত যিখিনি আমি দেখিছিলোঁ যে বিভিন্ন ধৰ্মৰ মানুহ আছে বিভিন্ন ক্ষেত্ৰৰ মানুহ আছে বিভিন্ন বৰ্গৰ মানুহ আছে কিন্তু উচ্ছেদ মিয়া কৰা হৈছে এই গোটেই প্ৰৱণতাটো অকল মিয়া উচ্ছেদৰ ৰাজনীতি চলিছে নেকি এই উচ্ছেদৰ নাম ৰাজনীতি নেকি ফুকন ডাঙৰীয়া চাওক কথাটো এনেকুৱা আপুনি প্ৰথমতে কওক যে উৰিয়াম ঘাটত যি উচ্ছেদ হৈছে এই উচ্ছেদ অসমীয়া খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি জনগাঁথনি সুৰক্ষাৰ বাবে হোৱা এটা উচ্ছেদ তাৰ লগতে বনাঞ্চল সুৰক্ষাৰ বাবে হোৱা এটা উচ্ছেদ এই উচ্ছেদৰ জৰিয়তে আমি এটা কথা মনত পেলোৱা ভাল যে যিটো কাৰণত অসম আন্দোলন হৈছিল যিটো কাৰণত 855 জন লোক শ্বহীদ হৈছিল সেই দৃষ্টিভংগী সেই কাৰণ আমাৰ মনৰ মাজত সদায় সজীৱ হৈ আছে সেইখিনি কথা পাহৰি আমি উচ্ছেদ কৰা নাই কিন্তু তাৰ লগতো এইটো কথা শুদ্ধ
যে উচ্ছেদ কৰাৰ সময়ত যিকেইটা অঞ্চল বাছি লোৱা হৈছে তাত জাতি ধৰ্ম ভাষা এইবিলাক চোৱা হোৱা নাই তাত যিকোনো ধৰণৰ ভাষা যিকোনো ধৰণৰ জাতি যিকোনো ধৰণৰ ব্যক্তি যদি আছে তেওঁলোক তাৰ পৰা উচ্ছেদ হ'বৰ কাৰণে তেওঁলোকলৈ ইতিমধ্যে জাননী গৈছে এইটো এটা ভুল ধাৰণা যে কেৱল বাছি বাছি এখন গাঁৱত যদি কেৱল বলে এটা জনগোষ্ঠীক দিছে বাকি দিয়া নাই তেনেকুৱা নহয় নিৰ্দিষ্ট এৰিয়া কিছুমান পলিগন তাতে চিহ্নিত কৰা হৈছে আৰু তাত যিসকল লোক আছে তেওঁলোকক উচ্ছেদৰ জাননী দিয়া হৈছে গতিকে ভুল তথ্য যাব নালাগে এই উচ্ছেদ অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ লগত জড়িত হৈ আছে তাত এইটো কথাও শুদ্ধ যে তাত যিসকল ব্যক্তি আছে তেওঁলোকে অসমীয়া ভাষা ক'ব নজনা ব্যক্তি আছে তাত যিসকল ব্যক্তি আছে তেওঁলোকক অসমীয়াত যেতিয়া প্ৰশ্নটো সোধে তেওঁ সোধে এটা তেওঁ উত্তৰ দিয়ে এটা তেওঁ ভাষা আনকি অসমত থকা বাংলাভাষী লোকেও বুজি নাপায় এইসকল লোক হয়তো 5 বছৰ 6 বছৰ 7 বছৰ বা 10 বছৰৰ ভিতৰত বাংলাদেশৰ পৰা পোনপটীয়াকৈ ইয়ালৈ আহিছিল গতিকে এই উচ্ছেদৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে আৰু মই মুখ্যমন্ত্ৰী মহোদয় এই বলিষ্ঠ নেতৃত্ব নিশ্চয় ফুকন ডাঙৰীয়া মই অকণমান বঙাইগাঁৱলৈ যাম আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ বিভিন্ন সময়ত আপোনালোকে এই উচ্ছেদৰ বিৰোধিতা কৰাটো পৰিলক্ষিত হৈছিল আমি দেখা পাইছোঁ কিন্তু যিটো কথা বিধায়ক ফুকন ডাঙৰীয়াই কৈছে যে ভাষা ক'ব নজনা মানুহ তাত আহিছে 5-6 বছৰৰ আগত তাত বসতি লৈছে শৃংখল চলিহাই উত্থাপন কৰিছে তাত থলুৱা লোকৰ লগত কথা পাতি যে তাত কোনো ধৰণৰ খিলঞ্জীয়া লোকৰ অৱস্থিতি প্ৰায় নিশেষ হৈ গৈছে মিচিংগাঁও মিয়াগাঁও হৈছে এই ক্ষেত্ৰত জানো এই যিটো অবাধ বেদখল চলিছে এই বেদখলখিনিৰ বিৰুদ্ধে জানো আমচুৱে মাত মতা অনুচিত স্যার প্রথম কথা হচ্ছে অসমৰ মানুহক এটা ভুল ধাৰণা দিয়া হয় যে আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰিছে আমি বাৰে বাৰে কৈছোঁ যে অমানৱীয় আৰু ধৰ্মীয় মেৰুকৰণ কৰি অসমখনক হিন্দু মুছলমানৰ এটা বাতাবৰণ আৰু পৰিৱেশ তৈয়াৰ কৰি হিংসাত্মকমূলকভাৱে আক্ৰমণাত্মকভাৱে ধৰ্মীয় সংখ্যালঘুক যিধৰণে উচ্ছেদ কৰা হৈছে তাৰ আমি বিৰোধিতা কৰিছোঁ য'ত মানৱতা ভুলণ্ঠিত হৈছে য'ত মানুহৰ ওপৰত আক্ৰমণ কৰা হৈছে য'ত মানুহক বেঘৰ কৰি দিয়া হৈছে ভাৰতীয় সংবিধানে যাক মৌলিক অধিকাৰ অন্য বস্তু বাসস্থান দিয়াৰ কথা কৈছে সেইবিলাক নিদি যিবিলাক কাম চৰকাৰে কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ প্ৰথম কথা হৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়া এটা ভয়ানক কথা কৈছে মই বিশ্বজিৎ ফুকন ডাঙৰীয়াক চেলেঞ্জ কৰিব বিচাৰিছোঁ যে আপুনি অমৃত সৰবৰাহৰ 100 কোটি টকাৰ কেলেংকাৰী ঢাকিবৰ কাৰণে আপুনি উৰিয়াম ঘাটৰ মানুহক আপুনি সন্দেহ জনাওক আৰু ডাইৰেক্ট 5 বছৰ আগত বাংলাদেশৰ পৰা আহিছে 5 বছৰ আগতে বিজেপিৰ চৰকাৰ আছিলে এতিয়াও বিজেপিৰ চৰকাৰ বাংলাদেশ বৰ্ডাৰ পাৰ হৈ উৰিয়াম ঘাট কেনেকৈ পালে নিশ্চিতভাৱে বিশ্বজিৎ ফুকনৰ হাত থাকিব লাগিব ইয়াত আৰু এটা কথা কওঁ উৰিয়াম ঘাটত থকা প্ৰত্যেকজন মানুহে দেখিছোঁ হলহলীয়াকৈ ধুনীয়াকৈ অসমীয়া ক'ব জানে আৰু অসমীয়া কয় আৰু উৰিয়াম ঘাটত থকা যিজন ব্যক্তিক ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰিছে মই স্পষ্টকৈ কৈছোঁ সেইজন ব্যক্তি আজি আমাৰ উৰিয়াম ঘাটত আমাৰ সৰুপথাৰৰ বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত বিজেপি কৰে গতিকে সেইজন মানুহ যিজন মানুহ বিজেপিৰ বিধায়কৰ লগত ডেইলি কথা পাতে সেইজন মানুহ কেনেকৈ নতুন ভাষা হ'ল তেওঁৰ গতিকে এইটো ভয়ানক কথা গতিকে গৃহ বিভাগ ক'ত আছে যদি 4-5 বছৰৰ ভিতৰত যদি বাংলাদেশী আহি উৰিয়াম ঘাট পায়গে তেনেহ'লে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী পদত্যাগ কৰা উচিত অমিত শ্বাহ ডাঙৰীয়া পদত্যাগ কৰা উচিত BSFৰ DGও পদত্যাগ কৰা উচিত যে ইমান শ কিলোমিটাৰ দূৰৰ পৰা গৈ উৰিয়াম ঘাট পাবগে আসলতে ইয়াত সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণ কৰি উচ্ছেদ কৰা হৈছে কিয় বিজেপিৰ কাৰ্যালয়ত বলডুজাৰ নচলিলে যদি ৰেংমা বনাঞ্চলত কেৱল ধৰ্মীয় সংখ্যালঘুসকলক আৰু 92 ঘৰ নেপালী মানুহক তাতে নোটিছ দিয়া হ'ল বাকী কিন্তু কাকো দিয়া হোৱা নাই গতিকে ৰেংমা বনাঞ্চল যদি খালী কৰিব লাগে তাতে আকৌ জাত পাত ধৰ্ম চাই কিয় ৰেংমা বনাঞ্চল সম্পূৰ্ণ খালী কৰি দিয়ক সম্পূৰ্ণ খালী কৰি বিজেপি ৰেজাউল কৰিম মই যদিও বা অপেনিং ৰিমাৰ্কছ মই কিন্তু লগতে এটা সংযোজন কৰিব বিচাৰিছোঁ যে এটা কথা কিন্তু এইটো কথা আমি স্বীকাৰ কৰিব লাগিব হয় জাতি ধৰ্ম বৰ্ণ বৰ্গ গোত্ৰ নিৰ্বিশেষে উচ্ছেদ হ'ব লাগে সঁচা কথা কিন্তু এই যিখিনি মানুহ আজি উল্লেখ কৰিছে কোনোবা নগাঁৱৰ পৰা আহিছে কোনোবা মৰিগাঁৱৰ পৰা আহিছে আৰু নটিছখন দিয়াৰ পিছতেই আমি দেখা পাইছোঁ সংবাদ মাধ্যমত আমাৰ দৃষ্টিগোচৰ হৈছে যে গাড়ীয়ে গাড়ীয়ে মানুহখিনি উভতি আহিছে অৰ্থাৎ তেওঁলোকৰ ক'ৰবাত বাসস্থান আছে এই গোটেই বিষয়টো এটা বেলেগ ধৰণে চোৱাৰ প্ৰয়োজন আছে নেকি কৰিম ডাঙৰীয়া মই বেলেগ ধৰণে চোৱাৰ প্ৰয়োজন আছে সেইকাৰণে আমি মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছিলোঁ যে পিছ দুৱাৰে গৈ আক্ৰমণ কৰাৰ পৰিৱৰ্তে আলাপ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক যদি নতুনকৈ কোনোবা মানুহ যায় তাতে বহিছে সেইখিনি মানুহৰ যদি ভূমি আছে সঁচাকৈ তেনেহ'লে তেওঁলোকক নিজৰ ঠাইলৈ যাব দিব লাগে আৰু যিসকল প্ৰাকৃতিক দুৰ্যোগ বা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি নাইবা আজি গোলাপ বৰবৰাৰ দিনত 1978 যিসকলক নাগা বৰ্ডাৰত চেকপোষ্ট হিচাপে সংখ্যালঘু ৰাইজক লৈ যোৱা হ'ল প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতো নাগা বৰ্ডাৰ পহৰা দিবৰ কাৰণে চৰকাৰী খাদ্য দি পেলাই তেওঁলোকক লৈ যোৱা হ'ল আজি 70 দশকৰ ভিতৰত সেই সময়ত সেইসকল মানুহৰ কি হ'ব যিসকলে প্ৰকৃত ভূমিহীন যিসকলে আজি বহু বছৰৰ পৰা তেওঁলোকক লৈ যোৱা হৈছে খোজকাঢ়ি যোৱা নাই এতিয়া নতুনকৈ কাৰোবাৰ যদি ভূমি থাকি ক'ৰবাত গৈছে তাত তেওঁলোকে উভতি আহিছে তাত আমাৰ আপত্তি নাই সেইখিনি আহক কিন্তু যিসকলে প্ৰকৃততে ভূমিহীন গোলাপ বৰবৰাৰ দিনৰ চৰকাৰৰ পৰা তাত আছে
যিসকলে নাগাক প্ৰটেকশ্যন দি পেলাই অসমৰ ভূমি সুৰক্ষিত কৰি ৰাখিছিলে, যি সময়ত অসমৰ চৰকাৰে যদি লৈ যোৱা হ'ল সেইখিনি মানুহক কিয় উচ্ছেদ কৰা হ'ব? আজি এটা আপোনালোকে টিভিত চাইছে নাই যে নাগাই নিজৰ দেউতাকৰ আজোককাৰ হাতখন কাটি দিছে অসমৰ মাটি ৰক্ষা কৰিব যাওঁতে? সেই ধৰণৰ পৰিয়াল তাতে আছে, কিন্তু সেই পৰিয়ালসকলক আজি উচ্ছেদ কৰা হৈছে। আমি কোৱা নাই যে ভূমি থকা মানুহক ভূমি দিব লাগে, আমি কৈছো যে প্ৰাকৃতিক দুৰ্যোগত পৰি ভূমিহীন, গৰাখহনীত ভূমিহীন নাইবা যিসকলক লৈ যোৱা হ'ল আজি তেওঁলোকৰ অসমৰ ক'তো ভূমি নাই, যোৱা ঠাই নাই, সেইখিনি মানুহক ক'ত সংস্থাপিত কৰিব? গতিকে আমি এই ধৰণৰ উচ্ছেদবিলাকৰ আমি বিৰোধিতা কৰিছো। নিশ্চয় 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 ৰেজাল্ট যাম, অলপ পিছত যাম আকৌ বিদ্যুৎ। মই তাৰপিছতে কংগ্ৰেছ বিজেপি আকৌ আহিম ৰঞ্জিত শৰ্মা আৰু আমান ৱাদুদৰ কাষলৈ। মই গোটেই বিষয়টো আপোনাৰ দৃষ্টিভংগীৰ পৰা চাব বিচাৰিছোঁ, যিহেতু আপুনি দীৰ্ঘ সময় ধৰি সেই অঞ্চলত কাম কৰি আছে, সেয়া মোৰ জ্ঞাত। এই যিখিনি প্ৰসংগ উত্থাপন কৰিছে শৃংখলৰ পৰা, আমাৰ ৰেজাউল কৰিম চৰকাৰৰ পৰা আমি যিখিনি তথ্য ওলাবলৈ চেষ্টা কৰিছোঁ যে বেদখল যদি হৈছে সেয়া তাত খালী কৰিব লাগে, তাত কোনো ধৰণৰ ধৰ্মৰ কথা থাকিব নালাগে, আৰু যদি হয় তাত যদি ভূমিহীন কোনোবা খিলঞ্জীয়া লোক আছে তাৰ বিকল্প ব্যৱস্থাও কৰাটো চৰকাৰৰ দায়িত্ব। গোটেই বিষয়টো আপোনালোকৰ স্থিতি, আপোনালোকৰ ক'বলগীয়াখিনি। চাওক সুনীতা, মই এজন স্বাভিমানী অসমীয়া, গতিকে আমি বিদেশী সমস্যাৰ সমাধান হোৱাটো বিচাৰোঁ আৰু সকলো মানুহে বিচাৰে। মই ভাবোঁ অসমক ভাল পোৱা সকলো মানুহে বিচাৰে যে বিদেশী সমস্যা সমাধান হ'ব লাগে, আৰু বিদেশী সমস্যা সমাধান কৰিম বুলি কৈ AGPয়ে বিশ্বাসঘাতকতা কৰিলে। কংগ্ৰেছেও নিৰ্দিষ্ট এটা ৰাজনীতি কৰি তেওঁলোকে ভোটৰ ৰাজনীতি কৰি থাকিল, আৰু বিজেপিয়ে কৈছিলে যে যদিও মই এটা কথা কৈছোঁ সুনীতা, চাব যে কংগ্ৰেছ AGP বা যিমান সকলোৱে যদিও তেওঁলোকে কোনোবাই মুছলমান বিৰোধী বিদেশী পক্ষ লৈছিলে, কোনোবাই হিন্দু বিদেশী পক্ষ পিছ দুৱাই দি লৈছিলে, কিন্তু একেবাৰে খোলাকৈ যদি কোনোবাই বিদেশী পক্ষ লৈছিলে সেইটো বিজেপিয়ে লৈছিলে। এই কথাখিনি দাদা আমি পাহৰিলে নহ'ব, কাৰণ বিদেশী সমস্যাটো আমাৰ অসমৰ কাৰণে কি আছিলে যে অসমত ঠাই নাই। 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পিছত হোৱা সকলো মানুহক আমি বিদায় দিম, কিন্তু বিজেপি এনেকুৱা এটা দল যোনে প্ৰথমবাৰৰ কাৰণে ক'লে যে আমি হিন্দু হ'লে তেওঁলোকক ৰাখিম। অসমীয়া মানুহেতো সেই বুলি ভোট দিয়া নাছিল। 16 মে'ৰ পিছত কেৱল হিন্দু খেদিম বুলিতো কোৱা নাছিল, মুছলমান খেদিম বুলি কোৱা নাছিল, বিদেশী খেদিম বুলি কৈছিলে। গতিকে কাৰ জৰিয়তে বিদেশী অসমলৈ অনা পাৰ্টি এতিয়া বিদেশী খেদাৰ টিকা লৈছে? মই প্ৰথমতে সুনীতা কৈছোঁ যে বিদেশী বিতৰণ হোৱাটো আমি অন্তঃকৰণে বিচাৰোঁ, আৰু বিদেশীকে আৰু আমাৰ যেনে প্ৰজন্ম শেষ হ'ল, আমাৰ আগৰ প্ৰজন্ম শেষ হ'ল, বিদেশী আন্দোলনক লৈ দাদা আমি কিমানৰ ব্যস্ত হৈ থাকি, ইলেকশ্যন আহিলে বিদেশী। এতিয়া আপুনি চাওক 2014 চনতে ক'লে 16 মে'ৰ পিছত বিদেশী যাব, এতিয়া হঠাৎ কিয় বিদেশী খেদাটো ওলাল? আমাৰ প্ৰশ্নটো তাত। বিদেশী খেদক, আজি উৰিয়াম ঘাটৰ কথা কৈছে, উৰিয়াম ঘাটত বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈ আছে, বিশ্বজিৎ ফুকন ডাঙৰীয়া এসময়ত কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতা আছিল, আজি এবছৰত আহি তাত মানুহে তামোল বাৰী কৰা নাই। তামোল বাৰী নহয় সুনীতা, তামোলৰ খেতি কৰি বাৰী কৰি সেই তামোল চুপাৰি কৰি বিকিবৰ কাৰণে 2টা ফেক্টৰী বহোৱা হ'ল তাত। আপুনি এবাৰ অনুমান কৰক কিমান দিন তাত হ'ব পাৰে। সেই মানুহখিনিক আজি বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈ আছে, পঞ্চায়ত ইলেকশ্যনত মোৰ ওচৰত ভিডিঅ' আছে, চকুৰ আলিক 8 দিনৰ কাৰণে নি হোটেল ভাড়া কৰি এই বিশ্বজিৎ ফুকন ডাঙৰীয়াই তাত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিলে। মোৰ ওচৰত চব ভিডিঅ' আছে, মই দাদা আপোনাক দেখাই দিম যে ইয়াত কেনেকৈ তেওঁ হৈ প্ৰচাৰ চলাইছিলে যে বিজেপিক ভোট দিব লাগে। সেই সময়ত ভোট ল'বৰ কাৰণে এইখিনি মানুহ ঠিকে আছে। আজি তেওঁ হঠাৎ ইলেকশ্যনৰ সময়ত যেতিয়া এজেণ্ডা আহিল যে নহয় এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিব লাগে এখালৈ, কাৰণ সন্মুখত বিজেপি ইলেকশ্যন আছে, 26ত যিকোনো প্ৰকাৰ ইলেকশ্যন জিকিব লাগিব। 2 নম্বৰতে দাদা আজি যিকেইটা কথা আপোনালোকে গম পাইছেনে যে আপোনাৰ আজি যিটো পেপাৰত ওলাইছে যে গৌতম আদানীক 108টা পৰিয়ালৰ ইতিমধ্যে নটিচ দিছে, শৰ্মা ঠাকুৰীয়া এইবিলাক মানুহক নটিচ দিয়া হৈছে ক'ত দাদা? আমাৰ জালুকবাৰী সমষ্টিত, আজাৰা, মিৰ্জাপুৰ আৰু গড়ল 3টা। অকল সেয়াই নহয় দাদা, আজি আমি গোটেই তথ্য পাইছোঁ যে 70 বিঘা মাটি তেওঁলোক ইতিমধ্যে পেপাৰত ওলাইছে, কিন্তু টোটেল 3খন গাঁৱৰ পৰা, এই 3খন গাঁৱৰ পৰা 440 বিঘা মাটি অধিগ্ৰহণ কৰিব। 440 বিঘা মাটিৰ আপোনাৰ অধিগ্ৰহণ এৰ'চিটিৰ কাৰণে, গৌতম আদানীৰ কাৰণে। আৰু মোৰ গোটেইকেইখন যদি চাই, গোটেই নটিচকেইখন চালে 257 বিঘা 51.5 লেচা, আৰু তাৰ গোটেই নটিচ এইখিনি আপোনালোকে চাওক, মেজিষ্ট্ৰেটে দিয়া নটিচ, ভিলেজ অফ আজাৰা ইতিমধ্যে নটিচ জাৰি হৈ গ'ল। কাৰ মাটি যাব চিৰিয়েলি, কেইটা পৰিয়াল জানেনে? 1116টা পৰিয়াল জালুকবাৰী সমষ্টিৰ। এই কথাবিলাক লুকুৱাবৰ কাৰণে কেৱল সেয়াই নহয় দাদা, আপুনি যদি চাই যে ক'ত কি কৰিছে, আদানী গ্ৰুপৰ গোটেই থলুৱা মানুহৰ মাটি যাব, থলুৱা মানুহৰ ভূমিত এতিয়া আদানী এৰ'চিটি বনাব, আৰু সেয়া বিজেপিৰ শৰাইঘাটৰ শেষ যুঁজ, সেয়া হিমন্ত বিশ্ব শৰ্মাৰ জাতি মাটি ভেটি। আৰু এই কথাখিনি যাতে তল পেলাবৰ কাৰণে এতিয়া মুছলমানৰ বিৰুদ্ধে যুদ্ধ। আহিম বিদ্যুৎ আহিম ৰঞ্জিত দা, মই আপোনাৰ ওচৰলৈ শেষত আহোঁ নেকি? সেইটো আপুনি বিশ্বজিৎ ফুকনৰ লগত মই কাৰিকৰী কিছু বিজুতি হ'লে মই পোনপটীয়াকৈ যাব নোৱাৰিব পাৰোঁ, গতিকে উত্তৰখিনি আপুনি দিব লাগিব। আদুত চাওক,
ইয়াত বহুতখিনি তথ্য কিন্তু একদম ভুল তথ্য দিয়া হৈছে প্ৰথমতে ক'লে যে এই গোটেইখিনি মানুহ সন্দেহযুক্ত নাগৰিক এইবোৰ মিছা কথা আপুনি 15 জুলাইত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰেছ কনফাৰেন্স কৰিছিলে তেওঁ নিজেই প্ৰত্যক্ষভাৱে কৈছে যে ইয়াত বহুত মানুহ ইয়াত ঢিং মৰিগাঁও বা লাহৰিগাঁৱত ঢিঙৰ পৰা মানুহবোৰ আহিছে আৰু কিজানি 12-13 বছৰ আগত যাব পাৰে আৰু তেওঁলোকে আমি ভাৰতৰ সংবিধান মতে যিকোনো ভাৰতীয় নাগৰিক য'তে গৈ পেলাই য'ত গৈ পেলাই তেওঁলোকে ফ্ৰীলি মুভ কৰিব পাৰে এতিয়া ফাৰ্ষ্ট অফ অল যে তেওঁলোকে সন্দেহযুক্ত নাগৰিক নহয় বিজেপিৰ MLA কোৱা মতে যে 5 বছৰ আগত আহিছিলে এইবোৰো মিছা কথা এতিয়া মোৰ আগৰ বক্তাই ধুনীয়াকৈ তেওঁক এক্সপ'জ কৰি থৈ গৈছে এইবোৰ 5 বছৰ আগৰ অহা মানুহ নহয় বহুত আগৰ অহা মানুহ 1979 যেতিয়া নাগালেণ্ডৰ লগত যেতিয়া ক্লাছটো হৈছিলে মেৰাপানী তেতিয়া 50 জন অসমীয়া মানুহৰ মৃত্যু হৈছিলে সেই গোলাপ বৰবৰাৰ জনতা পাৰ্টি যেটো সৰকাৰ আছিল গোলাপ বৰবৰাৰ যে সৰকাৰ আছিল তেতিয়াই বহুত মানুহ লৈ পেলাই তাত বহুৱা হৈছিল পাছতো মোৰ আগৰ বক্তাই কৈ থৈ গৈছে যে অগব দিনতো মানুহ লৈ পেলাই তাত বহুৱা হৈছে এটা ষ্ট্ৰেটেজিক এটা ডিসিশন আছিল যে তাত লৈ গলে মানুহবোৰ বহাই পেলাই কেনেকে সেই অসমৰ মাটিখিনি ৰক্ষণাবেক্ষণ দিব পাৰে এক্স্যাক্টলি সো নাও এতিয়া কথা হল যে ভাৰতীয় নাগৰিক freely move কৰিব পাৰে সাংবিধানিক ফান্ডামেন্টাল ৰাইটস আছে বাট ফৰেষ্ট ল্যান্ডত ৰাইটস কাৰ আছে এতিয়া আপুনি 2006 ৰ আপুনি আইনখন উঠাই চাওক যেটো ফৰেষ্ট ডুৱেলাৰ এক্ট যেটো আছে হেতু যদি শেডিউল ট্ৰাইবৰ মানুহ হয় তেওঁলোকৰ এটা এক্সক্লুসিভ ৰাইট এটা আছে যদি আদাৰ ট্ৰেডিশনাল ফৰেষ্ট ডুৱেলাৰ থাকে OTFD তেনেহলে তেওঁলোকে তিনিটা জেনাৰেশন মানে 75 ইয়াৰ্স থাকিলেহে তেওঁলোকৰ ৰাইটস টু আহিব এতিয়া যদি এইবোৰ মানুহ যদি 75 ইয়াৰ্স হোৱা নাই এই 2006 ৰ পৰা আগলৈ মানে বিফৰ দ্যাট 75 ইয়াৰ্স টু প্ৰুভ কৰিব লাগিব যদি প্ৰুভ কৰিব পাৰা নাই দ্যাট ইজ এ প্ৰসেস the due process need to be followed and what is the due process the due process is of course notice দিব লাগিব the due process is rehabilitate কৰিব লাগিব আৰু যেহেতু এটা strategic decision আছিল অসমৰ মাটি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে rehabilitate কৰাটো দৰকাৰী এতিয়া বহুত মানুহ আছে ভাৰতবৰ্ষত 30 কোটি মানুহ ভূমিহীন মানুহ that is like 20% of the people of India মই কোৱা না এটো 2015 ৰ অৰুণ জেটলিৰ এটো স্টেটমেন্ট আছে যে ভাৰতৰ 30 crore people are landless people এই মানুহবোৰটো কৰবাত ফৰেষ্ট ল্যান্ডত আছে কৰবাত গভৰ্নমেন্ট ল্যান্ডত আছে আৰু মোৰ হতিত প্যানেলিস্টে কোৱা মতে যে আজি নোটিস পাইছে আজাৰাত আদানী এৰোচিটিৰ কাৰণে খালি এআই নহয় মই আপোনাক এটা there is a long list আপোনাৰ এজিউৰ সোলাৰ পাৱাৰ কাৰণে 91 একৰ্ছ মাটি আপোনাৰ নগাত অধিগ্ৰহণ কৰা হৈছে আদানী থাৰ্মাল প্লান্টৰ কাৰণে আপোনাৰ প্ৰায় 1200 একর মাটি আপোনাৰ কোকৰাঝাৰত পৰ্বতজৰাত মানুহে খিলঞ্জিয়া মানুহে প্ৰটেষ্ট কৰাৰ পাছত অফিচিয়ালি মাটিটো দিয়া হৈছে বাট এটো স্থগিত ৰখা হৈছে আপোনাৰ কাজিৰঙাত 5 ষ্টাৰ হোটেল বনি আছে তাত খিলঞ্জিয়াৰ মাটি লৈ আছে আদানীৰ সিমেন্ট ফ্যাক্টৰি হৈ আছে ডিমা হাছাওত আদানীৰ থাৰ্মাল প্লান্ট হৈ আছে ধুবৰীত যত নেকি আপোনাৰ এভিকশন হৈছে এই ধুবৰীৰ কথা মই কৈ আছো যত এভিকশন হৈছে তাত আপুনি ডিসিৰ ইন্ডিয়ান এক্সপ্ৰেছে ৰিপৰ্ট কৰিছে আৰু সবে জানে মুখ্যমন্ত্ৰীও কৈছে যে 50,000 টকাকে গুটেইখিনি উচ্ছেদিত মানুহক দিয়া হৈছে আৰু যাৰ ভূমিপট্টা আছে হেবৰ মানুহক ৰিহেবিলিটেট কৰা হ'ব গৰুখুটিত যত নেকি একদম মানে গুটে পৃথিৱীত এই বস্তুটো মানে স্প্ৰেড হৈ গৈছিল সৰকাৰৰ কি প্ল্যান আছিল সৰকাৰে কৈছিল যে ইয়াত সন্দেহযুক্ত নাগৰিক আছে 600 মানুহক অলৰেডি ৰিহেবিলিটেট কৰিছে হাইকোৰ্টৰ অৰ্ডাৰ মতে আৰু 100 মানুহক ৰিহেবিলিটেট কৰা কথা কোৱা হৈছে গতিকে যদি সন্দেহযুক্ত নাগৰিক হয় তেনেহলে ৰিহেবিলিটেট কিয় কৰি আছে গতিকে এই গুটেই বস্তুটো কেইদিনমান আগত দুৰ্ভাগ্যজনকভাৱে স্বয়ং মুখ্যমন্ত্ৰী নিজে কৈছে যে তেওঁ পৰিস্থিতিটো বিস্ফোৰক হোৱাটো বিচাৰে মই লং লিষ্ট কৈছো যে ইভেন খিলঞ্জিয়া মানুহক উচ্ছেদিত কৰা হৈছে তেওঁলোকৰ ভূমিও লৈ যোৱা হৈছে কাক দিয়া হৈছে আদানিক দিয়া হৈছে কাক দিয়া হৈছে ৰামদেৱক দিয়া হৈছে কাক দিয়া হৈছে আম্বানীক দিয়া হৈছে জাস্ট এ সেকেন্ড এই গুটেই বস্তুটো ঢাক দিয়াৰ কাৰণে যেতিয়া মিয়া মানুহক উচ্ছেদিত কৰা হয় তেতিয়া তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি কোৱা হয় তেতিয়া তাত ভাইলেন্স হয় তেতিয়া তাক মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ ষ্টেটমেন্ট দিয়ে গতিকে এই গুটেই এটা বিস্ফোৰক পৰিস্থিতি কৰাৰ কাৰণে যেতিয়া মিয়া মানুহক উচ্ছেদ কৰা হয় এনেকুৱা ধৰণৰ পৰিস্থিতি মুখ্যমন্ত্ৰী আৰু তেওঁৰ যিমান প্ৰক্সি আছে তেওঁলোকে ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে নিশ্চয় ৰঞ্জিত মই কথাখিনিটো আপুনি শুনিলে মোৰ ফালৰ পৰা এই মুহূৰ্তত বিশেষ প্ৰশ্ন নাই এই গুটেই অভিযোগখিনি মিয়া ৰাজনীতিৰ বাবে উচ্ছেদ খেনুক দেখি ৰন্ধা বহা খেনুক দেখি দুৱাৰ বন্ধা ইত্যাদি 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 খেনুক দেখি ৰন্ধা বঢ়াটো হোৱা নাই আপুনিও জানে সেইটো মই নাযাওঁ আমি কৈছোঁ যে অসমত পৰিকল্পিতভাৱে ইণ্টাৰ কনষ্টিটুৱেঞ্চি মাইগ্ৰেশ্যন হৈছে এই ইণ্টাৰ কনষ্টিটুৱেঞ্চি মাইগ্ৰেশ্যনটো এই উচ্ছেদে প্ৰুফ কৰিছে আপুনি আপোনাৰ ঘৰৰ ওচৰত যেতিয়া উচ্ছেদ হৈছিলে লখিমপুৰত আপোনাৰ ঘৰৰ ওচৰতে হৈছে মোতকৈ বেছি জানে ইয়াত বহি থকা আটাইকেইজন মানুহতকৈ আটাইতকৈ বেছি আপুনি জানে আপোনাৰ ঘৰৰ ওচৰতে হৈছিলে যেতিয়া তাত উচ্ছেদ হওঁতে তাৰ মানুহক কোৱা হ'ল যে যিসকল মানুহ আপোনালোক ভূমিহীন আপোনালোকে ডিচি অফিচত এপ্লিকেশ্যন কৰক 13টা থলুৱা পৰিয়ালে এপ্লিকেশ্যন কৰিলে তেওঁলোকক ইতিমধ্যে সেটেল কৰা হৈছে মাটি দিয়া হৈছে
অন্য মানুহখিনি তাতে ৩-৪জন মুছলমান ইছলাম ধৰ্মাৱলম্বী মানুহে এপ্লিকেশ্যন কৰিছিল তেওঁলোকৰ ডকুমেণ্টছ চেক কৰা হ'ল ডকুমেণ্টছ চেক কৰোঁতে তেওঁলোকৰ ওলাল যিটো কথা পিছত মুখ্যমন্ত্ৰীয়ে ষ্টেটমেণ্টত কৈছে যে কিছুমানৰ ঘৰ চাউথ চালমৰা কিছুমানৰ মানকাচাৰ কিছুমানৰ হাইলাকান্দি তো তেওঁলোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত গৈ এপ্লিকেশ্যন কৰিবলৈ ক'লে তেওঁলোকে নকৰিলে তাৰ অৰ্থটো এইটো য'ৰ পৰা তেওঁলোক তালৈ মাইগ্ৰেট কৰিছিলে এটা পৰিকল্পিত ৰাজনৈতিক উদ্দেশ্য লৈ তাত তেওঁলোকৰ নিজৰ ৰেচন কাৰ্ড আছে ভোটাৰ লিষ্টত নাম আছে ঘৰ বাৰী আছে ইয়াতো তেওঁলোকে সেম কাম কৰিছিলে দুটা জায়গাত দুটা পৰিয়াল তেওঁলোকে খাৰা কৰিছিলে আৰু এটো এটা অসমীয়া মানুহৰ প্ৰভুত্বক চ্যালেঞ্জ কৰাৰ কাৰণে কৰা এটা কাম বুলি আমি বিশ্বাস কৰো আৰু অসমৰ সমাজ জীৱনেও বিশ্বাস কৰে সেই কাৰণে উচ্ছেদৰ প্ৰতি অসমৰ সকলো জাতীয় সংগঠনে সমৰ্থন আগবঢ়াইছে এটো এটা বেসিক কথা এতিয়া আজি উৰিয়াম ঘাটৰ ঘটনাটোক লৈ পলা কেবাটাও থিওৰি মাৰ্কেটত এৰা হৈছে প্ৰথম থিওৰিটো হৈ গল যে গোলাপ বৰবলাই মানুহখিনি লৈছিলে অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটো এটা কংগ্ৰেছৰ কাৰসাজি তালৈ মানুলিয়া হৈছিলে সব তাত যেটা ঘটনা ঘটিছিলে সুঙাজান বুলি এটা জায়গা আছে সুঙাজানত অসমীয়া মানুহ মেৰাপানী যেটো প্ৰথম সংঘৰ্ষ সেই সংঘৰ্ষত সুঙাজান অঞ্চলত মানুহ মৰিছিলে সুঙাজান অঞ্চলত চৰকাৰে সেই সময়ত মানুহক প্ৰাণ কিয় বচাব নোৱাৰিলে ফৰেষ্ট ভিলেজৰ মানুহখিনি কিয়নো সুঙাজানলৈ গোলাঘাটৰ পৰা যাবলৈ ৰাস্তা নাছিলে তাৰ পিছত তাত ৰাস্তা বনোৱা হ'ল ৰাস্তা বনালে ৰাস্তা বনাবৰ কাৰণে মানুহখিনি যিখিনি লেবাৰ তাত আছিলে বড়ো সম্প্ৰদায়ৰ মানুহ আছিলে সেই মানুহবিলাকক ৰেচন দিবৰ কাৰণে চৰকাৰে কিছুমান ৰিচিপ্ট ইছ্যু কৰিছিলে আজি তাৰিখত সেই ৰিচিপ্টবিলাক মাৰ্কেটত ঘূৰাই থকা হৈছে দুটামান কপি জেৰক্স কৰি পেলাই মাৰ্কেট এইবিলাক মুছলমান মানুহক চৰকাৰে সেই সময়ত দিয়া বুলি একচুৱেলি সেই বিদ্যাপুৰ বোলা যিটো মাৰ্কেট আজি য'ত এভেকশ্যন হৈছে সেই বিদ্যাপুৰ মাৰ্কেটটো 1980 চনত স্থাপন কৰা হৈছিলে তেতিয়া অসমৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰা নাছিলে পৰৱৰ্তী সময়ত আনোৱাৰা টাইমুৰৰ দিনত দলগাঁৱৰ পৰা আপুনি তাৰ যিবিলাক মানুহ এভেকশ্যন কৰাইছে তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড তেওঁলোকৰ ডকুমেণ্টছ তেওঁলোকৰ মানে যিটো ক্ৰনলজি আছে তেওঁলোকৰ বা ফেমিলি গোটেই ট্ৰেকিং কৰিলে আপুনি নিজে গম পাব আপোনাৰ ৰিপৰ্টাৰক যদি আপুনি তাত কয় এইখিনি এটা ৰিচাৰ্চ কৰিব লাগে 10জন মানুহৰ তো মেক্সিমাম মানুহ দলগাঁৱৰ পৰা তালৈ লৈ যোৱা হৈছিলে তেতিয়া আনোৱাৰ টাইমৰ অসমৰ মুখ্যমন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়া এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা আছিল সেই সময়ত 83 হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী অসম আন্দোলন চলি আছিলে নগাঁৱত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে নগাঁৱত অসমীয়া মানুহৰ ঘৰ জ্বলোৱা হৈছিলে সামগুৰিত জ্বলোৱা হৈছিলে আৰু বহুত মানুহ ৰূপহী লাহৰীঘাটৰ পৰা তালৈ নি পেলা সংস্থাপিত কৰা হৈছিলে এটো এটা কংগ্ৰেছৰ সেই সময়ৰ 83 চনৰ নিৰ্বাচন যেতিয়া অবৈধ নিৰ্বাচন ঘোষণা হৈছিল পৰৱৰ্তী সময়ৰ নিৰ্বাচনত যাতে কংগ্ৰেছে এটা কমফৰ্টেবল মেজৰিটি ল'ব পাৰে এই মানুহখিনিৰ সহায়ত তাৰ কাৰণে হেতু এটা প্লেনিং আছিল ইন্টাৰ কনস্টিটুৱেন্সি মাইগ্ৰেচন সেই সময়ৰ পৰা আৰম্ভ কৰা হৈছিল নহলে 1901 চনত 3,34,000 মুছলমান টকা অসমৰ আজিৰ যিখন ভৌগোলিক অসম আজিৰ এই ভৌগোলিক অসমত 1901 চনত মই মানে সম্পূৰ্ণ পূৰ্ণাংগ অসমখনৰ কথা কোৱা নাই আজিৰ যিখন ভৌগোলিক অসম এই ভৌগোলিক অসমখনত 1901 চনত 3,34,000 মুছলমান মানুহ আছিল আৰু 2011 চনত 1 কোটিৰ ওপৰত হৈছে যদি ইন্টাৰ কনস্টিটুৱেন্সি মাইগ্ৰেচনৰ সেই ৰাজনীতি সাদুল্লাই আৰম্ভ কৰা সেই ৰাজনীতি যদি কংগ্ৰেছে কন্টিনিউ নকৰিলেহেঁতেন তেতিয়া এই জনবিস্ফোৰণটো নহলেহেঁতেন আৰু এই জনবিস্ফোৰণৰ জৰিয়তে গোটেই ৰাজনৈতিক অসমীয়া মানুহৰ ৰাজনৈতিক প্ৰভুত্ব সামাজিক প্ৰভুত্বক হস্তক্ষেপ কৰিব খোজা হৈছে এতিয়া কংগ্ৰেছৰ প্ৰবক্তাই বাৰে বাৰে আদানী জব কৰি আছে আরে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মুদ্ৰা পোৰ্টখন আদানীকটো কংগ্ৰেছে দিছিলে আজি কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ আদানীৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেন্ট কৰ্ণাটকত আছে তেলেংগানাত আছে কেৰেলাত আছে তাত তেওঁ ইনভেষ্টমেন্ট কৰিছে তাত ইনভেষ্টমেন্ট কৰিলে হেতু বিপ্লৱ আৰু অসমত ইনভেষ্টমেন্ট কৰিলে অপৰাধ আজি এৰ'চিটি আজি কংগ্ৰেছে এৰ'চিটিৰ ওপৰত কোৱেশ্চন তুলিছে কংগ্ৰেছৰ এগৰাকী মহিলা নেত্ৰীয়ে ৰাতিপুৱা ফেচবুক লাইভ কৰা দেখা পাইছো জিএমআৰে যেতিয়া আমি এওঁলোকে আদানী পোৰ্ট বুলি কয় ভাৰতৰত্ন গোপীনাথ বৰদলৈক অৱমাননা কৰে গুৱাহাটী এয়াৰপোৰ্টক আদানী পোৰ্ট বুলি কয় দিল্লী এয়াৰপোৰ্টক আমি কি ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট বুলি কওঁ নে জিএমআৰ পোৰ্ট বুলি কওঁ সেইটো আন্দোলন কৰাৰ কাৰণে নামটো থাকে নাই জিএমআৰ পোৰ্ট বুলি কওঁ আমি ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টক জিএমআৰ এয়াৰপোৰ্ট বুলি কওঁ নে ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল পোৰ্ট বুলি কওঁ এয়াৰপোৰ্ট বুলি কওঁ আমিতো সবে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বুলি কওঁ দিল্লীত যেতিয়া টাৰ্মিনেল 3 বনাইছিলে টাৰ্মিনেল 3 বনাওঁতে গুজ্জৰ আৰু ঝাট মানুহৰ 40খন গাঁও 8টা পঞ্চায়ত দখল কৰা হৈছিলে কংগ্ৰেছৰ চৰকাৰে কৰিছিলে প্ৰথমটো আছিল আৰু জিএমআৰে কৰিছে কিয়নো জিএমআৰত ৰবৰ্ট ভাদ্ৰাৰ ইনভেষ্টমেন্ট আছে গতিকে জিএমআৰে কৰাটো বিপ্লৱ আৰু অসমৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰখনক যদি উন্নতকৰণ কৰা হৈছে তেতিয়াহ'লে সেইটো অপৰাধ নিশ্চয় গতিকে এনে ধৰণৰ দুমুখীয়া নীতি এই দুমুখীয়া নীতি ৰাইজে বুজি পায় জনসাধাৰণে বুজি পায় আজি চাওক ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ এয়াৰপোৰ্ট সুনীত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ আটাইকেইটা এয়াৰপোৰ্ট কংগ্ৰেছৰ দিনত জিএমআৰক দিয়া হৈছিলে কোনটো এয়াৰপোৰ্ট দিয়া নাই কওক
আজি সেই কংগ্ৰেছে ইয়াত ইনভেষ্টমেণ্টৰ বিৰোধিতা কৰি আছে এইকাৰণে কৰি আছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'লে অসমৰ ডেকালৰা কেৰালা বেংগলোৰ যাব নালাগে ডেকালৰা ইয়াত থাকিলে গাঁৱত খেতি মাটি কৰিব তেওঁলোকে নিজকে সংস্থাপিত কৰিব স্বাৱলম্বী হ'ব অসমীয়া থলুৱা ল'ৰা স্বাৱলম্বী হ'লে মিয়াৰ অটপালি কমিব চুৰি ডকাইতি কমিব সেইকাৰণে কংগ্ৰেছে এইটো মই বিৰতি ল'ম তাৰপিছতে মই মূল বিষয়টোলৈ আকৌ উভতি আহিম শৃংখল অকণমান সময় লাইনত থাকক যিহেতু এই ধৰণৰ কাৰ্যক্ৰমণিকাবিলাক চলি আছে অভিযোগ প্ৰতি অভিযোগ তাৰ মাজতে প্ৰশ্ন উত্থাপিত হৈছে লাখ লাখ কোনোবা মানুহ মিয়া মানুহ ওলাই আহিব মিয়ালেন হ'ব কোনোবাই কৈছে ইয়াত বাঙালীলেন হ'ব এই কথাবিলাকৰ মাজত খিলঞ্জীয়াৰ যিটো স্বাৰ্থ সেই স্বাৰ্থ ক'ত থাকিব আৰু দ্বিতীয় কথা উচ্ছেদ হৈছে মই যিটো প্ৰশ্ন উত্থাপন কৰিছোঁ উচ্ছেদিত লোকবিলাক আকৌ ক'ত যাব তেওঁলোকে আকৌ ক'ৰবাত বেদখল কৰিব আকৌ উচ্ছেদ চলিব 2029 বা 2031 নিৰ্বাচনৰ আগত এই যিটো প্ৰক্ৰিয়াৰ পৰা অসমখনে কেতিয়া মুক্ত পাব কেতিয়া মুক্তি পাব পুনৰভতি আহিছোঁ আলোচনাৰ মাজলৈ মই পুনৰবাৰ শৃংখল চলি আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে সকলোৱে নিজৰ নিজৰ যুক্তি দিছে কিন্তু মই যিখিনি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যিটো প্ৰসংগ শৃংখল উত্থাপন কৰিব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ যে আজি উৰিয়াম ঘাটত কোনোবাই কৈছে যে লাখ লাখ মিয়া ওলাই হ'ব মিয়ালেন হ'ব যদি বড়োভূমিত বড়োলেন হ'ব পাৰে ক'ৰবাত যদি ৰাভালেন হ'ব পাৰে মিয়ালেন কিয় হ'ব নোৱাৰিব সেয়া প্ৰথম কথা দ্বিতীয় কথা এই মানুহবিলাক গৈ পেলাই বেলেগ ক'ৰবাত বসতি ল'ব আকৌ বেদখল হ'ব আকৌ তাত উচ্ছেদ কৰিব লাগিব আকৌ তাত জনবসতি হ'ব নিৰ্বাচন আহিব উচ্ছেদ বা এই ধৰণৰ কাৰ্যক্ৰমণিকা সেই সময়তহে চলিব এই কাৰ্যক্ৰমণিকাৰ পৰা অসমীয়া মানুহবিলাকে কেতিয়া মুক্তি পাব এই বিষয়টোৰ আশু সমাধান কেতিয়া হ'ব কেতিয়া চৰকাৰৰ এটা স্পষ্ট নীতি আৰু স্থিতি থাকিব শৃংখল দাদা যিহেতু সময় কম মই শেষত কৈ গৈছোঁ গোটেই কথাখিনি হয় আমাক যেতিয়ালৈকে ৰাজনৈতিক অধিকাৰ নিদিয়ে ভূমিৰ অধিকাৰ নিদিয়ে জনজাতিকৰণ নিদিয়ে ইনাৰ লাইন পাৰ্মিট নিদিয়ে তেতিয়ালৈকে এইবিলাক চলি থাকিব এতিয়া চাওক কিবা বঙালী পৰিষদে কিবা এটা ক'ব আমচুৱে কিবা এটা ক'ব কিন্তু মই আজি অসমৰ জনগণক কৈ থৈ গৈছোঁ অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত ভয়াৱহ কাৰণ যোনদিনাই বদৰুদ্দিন আজমল আৰু শিলাদিত্য লগ হ'ব সেইদিনাই খিলঞ্জীয়া শেষ অসমত এই কথাটো অসমৰ খিলঞ্জীয়া জনগণে জনা উচিত যোনদিনাই মই পুনৰ কৈছোঁ বদৰুদ্দিন আৰু শিলাদিত্য লগ হ'ব অসম শেষ হ'ব খিলঞ্জীয়া মানুহ শেষ হ'ব খিলঞ্জীয়া মানুহ ইয়াত চতুৰ্থ শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবেক্ষিত হ'ব আৰু বাংলাদেশৰ মানুহৰ অতীজৰ পৰা এটা সপোন উত্তৰ পূব বাংলাদেশৰ লগত চামিল কৰাৰ আৰু এই কথাটোৰ বিৰুদ্ধে আমি যুঁজিব লাগিব হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব লাগিব আমাৰ খিলঞ্জীয়া মুছলমান কেইটা আছে অসমত খিলঞ্জীয়া মুছলমান কেইটা আছে অসমত 3% নে 4% আছে বাকী সব সন্দেহযুক্ত মুছলমান আজি বৰাক ভেলীত কেইটা খিলঞ্জীয়া হিন্দু আছে সব সন্দেহযুক্ত এই কথাবিলাক আমি কৈ আছো ক্ৰিয়েট কৰি আছে আপুনি গোটেইখিনি মানুহক সন্দেহযুক্ত বুলি কৈ আছে হাউ ক্যান ইউ স্পিক লাইক দ্যাট কোনো হিন্দু আপুনি এনেকুৱা ধৰণৰ নেৰেটিভ আপোনালোকে সৃষ্টি কৰিব নোৱাৰিব 3% বাহিৰে গোটেইখিনি মানুহ সন্দেহযুক্ত আপুনি এই তথ্য ক'ৰ পৰা পালে এনেকুৱা ধৰণৰ কথা আপুনি কিহৰ কাৰণে কয় 1951 আপুনি সেন্সাস উঠাই চাওক 24% মুছলিম পপুলেশ্যন আপুনি ক'লে হ'ব নেকি এনেকুৱা ধৰণৰ কথা কৈ পেলাই মুখ্যমন্ত্ৰীজী কৈছে যে বিস্ফোৰক হ'ব এই মুখ্যমন্ত্ৰী প্ৰক্সি হৈ কথা কৈ আছে মুছলিম পপুলেশ্যন 3% বাহিৰে গোটেইখিনি সন্দেহযুক্ত What kind of language is this? What kind of language is this? বহুত বেছি বাঢ়ি গ'ল What kind of language is this? উঠাই লওক আপুনি কথা আপনি ডগ হুইজলিং পলিটিক্স কৰি আছে মিছা কথা কৈ আছে এটা ফেক নাৰেটিভ কাল্পনিক নাৰেটিভ ভাবুক আপনি সৃষ্টি কৰি আছে বুকাত মিছা কথা আপনি কৈ আছে আপুনি ক'লে কথা উঠাই নলও মিছা কথা কৈ আছে আপুনি মিছা কথা কৈ আছে আপুনি মিছা কথা কৈ আছে আপুনি মিছা কথা কৈ আছে আমি যেটো কৈছো এটোই আছে আপুনি যি কৈছে মিছা কথা আপুনি মিছা কথা কৈছে প্লিজ মিছা কথা কৈছে সকলোকে সময় দিম শুনক ইহঁত প্লিজ ৰেজাল্ট কৰি মদত সময় দিম শৃংখল কেৰিয়াৰ প্লিজ আপুনি কৈ যাব ইংলিছ মই জানো শৃংখল আপুনি কৈ যাব পাৰে মই আপোনাক এখিনিয়ে কৈছো মই বেছি সময় নলওঁ হয় মানে আমি খিলঞ্জীয়া মানুহখিনি সংখ্যাৰ লগত লাহে লাহে পৰিণত হৈছোঁ যদি কোনোবা হিন্দু বুলি মেজৰিটি হৈছে কোনোবা জেগাত মুছলমান বুলি মেজৰিটি হৈছে কিন্তু অসমৰ কোনো জেগাত খিলঞ্জীয়া বুলি মেজৰিটিটো হোৱা নাই মই আৰু এটা প্ৰসংগ খিলঞ্জীয়া বুলি মেজৰ হ'ব লাগিব হয় কিন্তু এই বিষয়টোক লৈ যে মই এইটো কথা বাৰে বাৰে কৈ আছোঁ যে উচ্ছেদ চলিলে ঠিক আছে উচ্ছেদ হ'ল সেই মানুহবিলাকে গৈ আকৌ বেদখল কৰিব আকৌ উচ্ছেদ চলিব এই বিষয়টোৰ আশু সমাধান কেতিয়া হ'ব সেইকাৰণেতো আমি কৈছোঁ যে কলিয়াবৰৰ পৰা এইফালে দিয়ক আমাক ইনাৰ লাইন পাৰ্মিট প্ৰয়োজন আছে অলৰেডি নামনি অসমৰ প্ৰায় জেগা লৈ লৈছে ইহঁতি আজি বড়োলেণ্ড আছে বুলি আজি কোচ ৰাজবংশীসকল আছে বুলি
অকণমান খিলঞ্জীয়া মানুহৰ ৰাভা মানুহখিনি আছে কাৰণে অকণমান খিলঞ্জীয়া মানুহৰ অস্তিত্ব আছে, কিন্তু ৰাজনৈতিকভাৱে কোনো জিকিব নোৱাৰে। ধুবুৰীত আজি আমাৰ খিলঞ্জীয়া মানুহ এজন, কোচ ৰাজবংশী মানুহ এজন MLA জিকিব পাৰিব নি? তাত MP জিকিব পাৰিব নি? গোৱালপাৰাত পাৰিব নি? ঢিং গুচি গ'ল আমাৰ হাতৰ পৰা। তাত আমিনুল ইছলামৰ নিচিনা মানুহে জিকিব। ঠিক, কিন্তু শংকৰদেৱৰ যিখিনি পৃথভূমি, তাত আজি আমিনুল ইছলাম আমাৰ বিধায়ক, তাতকৈ দুখৰ কথা আছে নি? তাত আমাৰ খিলঞ্জীয়া ভূঞা উপাধিৰ মানুহ এজনে জিকিব নোৱাৰে, শৰ্মা উপাধিৰ মানুহ এজন তাত জিকিব নোৱাৰে। জনগাঁথনি এনেকৈ চেঞ্জ হৈছে। ইমানখিনি দেখাৰ পিছতো, ইমানখিনি হোৱাৰ পিছতো আৰু মানুহবিলাকে হিন্দু মুছলিম কৈ আছে, ঢিঙত ছোৱালী ৰেপ কৰি পেলাই দিছে। তাতকৈ দুখৰ কথা থাকিব পাৰে নেকি? নিশ্চয় মই পুনৰ এটি বিৰতি ল'ব লাগিব। জনগাঁথনি পৰিৱৰ্তন হৈছে আৰু এই জনগাঁথনি পৰিৱৰ্তন খিলঞ্জীয়া শেষ কৰিব। মই ধন্যবাদ জনাইছোঁ আপোনাক, ধন্যবাদ। ধন্যবাদ জনাইছোঁ শৃংখল চলিহা। মই যদি সময় পাওঁ আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম। এইখিনিয়ে প্ৰসংগ, এই ধৰণে এতিয়া কথা বতৰা চলি আছে, তাৰ মাজতে উচ্ছেদ চলিছে আৰু তাৰ মাজতে নিৰ্বাচন আহিব। এতিয়া প্ৰসংগটো হ'ল এই ধাৰাটো কোন দিশে যাব। মই উভতি আহিছোঁ পুনৰবাৰ আৰু পোনে পোনে মই এবাৰ সৰু পথাৰলৈ যাব বিচাৰিছোঁ। বিশ্বজিৎ ফুকন ডাঙৰীয়া আছে। মই যিটো প্ৰশ্ন কৈ আছিলোঁ যে আপুনি উচ্ছেদৰ কথা কৈ আছে, উচ্ছেদ এটা যুগান্তকাৰী কথা বুলি কৈ আছিল ফুকন ডাঙৰীয়া। মই মাজে মাজে আপোনাৰ লগত কানেকশ্যনটো মোৰ কাট হৈ যায়, সেইবাবে মই পাওঁতেই মই আপোনাৰ লগত কথাখিনি পাতিব বিচাৰিছোঁ যে উচ্ছেদিত মানুহবিলাক ক'ত যাব। তেওঁলোকক আপোনালোকে নটিচ দিছে বাৰু, গোটেই প্ৰসংগখিনিক লৈ প্ৰশ্ন অৱতাৰণা হৈছে পৃথক পৃথকভাৱে, সেইখিনি সময় পালে মই যাম। এই মানুহখিনি ক'ত যাব এতিয়া? ক'ৰবাত আকৌ বেদখল কৰিব, আকৌ উচ্ছেদ কৰিব আপোনালোকে? কিবা এটা কথা, কিবা নীতি আছেনে স্পষ্ট ফুকন ডাঙৰীয়া? চাওক, উচ্ছেদিত মানুহবিলাক, মই বেলেগৰ কথা নকওঁ, উৰিয়াম ঘাটৰ পৰা যিখিনি উচ্ছেদ হ'ব লগা মানুহ গাড়ী লৈ জাকে জাকে ঢাপলি মেলিছে, প্ৰায় ১,৫০০ গাড়ীত ইয়াৰ পৰা বস্তু বাহানি লৈ গুচি গৈছে। নিঃসন্দেহে আপোনাক যদি মই আজি কওঁ যে আপুনি যাওকগৈ, গাড়ীখনত বস্তু বাহানি লৈ গুচি গ'লে আপোনাৰ কোনোবা এটা লক্ষ্যস্থান থাকিব। আপোনাৰ যদি ডেষ্টিনেশ্যন এটা নাথাকে তেতিয়াহ'লে আপুনি যাব নোৱাৰে। এইসকল লোকৰ মৈৰাবাৰী, ঢিং, চামগুৰি এনেকুৱা বিভিন্ন ঠাইত এওঁলোকৰ যোগসূত্ৰ আছে বা এওঁলোকৰ ঘৰ আছে। তাৰ পৰা ইয়ালৈ আহি একোজন মানুহে ৩০০-৩৫০ বিঘালৈকে মাটি লৈ, ৫০০ বিঘা মাটি লৈ ইয়াতে খেতি কৰিছে। এওঁলোক ভূমিহীন মানুহ নহয়। এজন মানুহৰ নামত যেতিয়া ৫০০ বিঘা মাটি আছে, তেওঁ কিছুমান মানুহ তাৰ পৰা আনি ইয়াতে বহাই ৰাখিছিলে। সেই মানুহকেইজনে এতিয়া নিজৰ ঘৰলৈ গুচি গৈছে। তেওঁলোকক সংস্থাপনৰ ক্ষেত্ৰত আইনে যি কয়, ন্যায়ালয়ে যি কয়, নিৰ্দিষ্ট কিছুমান নিৰ্দেশনা আছে, তাৰ ভিত্তিত চৰকাৰে নিশ্চয় কিছু সিদ্ধান্ত ল'ব। কিন্তু তাৰ আগত প্ৰমাণ হ'ব লাগিব যে তেওঁলোক অসমৰ বাসিন্দা, অসমৰ নাগৰিক। ৭১ চনৰ পাছত অসমলৈ অহা কোনো ব্যক্তিক চৰকাৰে কেতিয়াও সংস্থাপন দিবলৈ নিবিচাৰিব। আৰু এটা কথা মই এইখিনিতে আপোনাক কওঁ, কিছু লোকে দুদিনমানৰ পৰা এটা নেৰেটিভ দি আছে যে ইয়াত থকা লোকসকলক জনতা চৰকাৰৰ দিনত গোলাপ বৰবৰা ডাঙৰীয়াই ইয়াত আনি সংস্থাপিত কৰিছিল। এইটো সম্পূৰ্ণ ভুল তথ্য। গোলাপ বৰবৰা ডাঙৰীয়াই ইয়াত কাকো সংস্থাপিত কৰা নাছিল, বৰঞ্চ সেই সময়ত যি সীমান্তত গণ্ডগোল হৈছিল, গণ্ডগোল হোৱাৰ সময়ত মানুহক ৰিলিফ দিয়াৰ কাম জনতা চৰকাৰে কৰিছিল আৰু সীমান্তত কিছুমান ৰাস্তা নিৰ্মাণ কৰি সীমান্তৰ উন্নয়ন কৰিছিল। সেই সময়তে নিজস্বভাৱেই কিছু বড়ো লোক ইয়ালৈ আহিছিল, কিন্তু যিসকল লোক মিয়া লোক বুলি কয় সেইসকল লোক তেতিয়া অহা নাছিল। সেই সময়ত কিছু লোক ৰামদিয়া, হাজো বা এনে ঠাইৰ পৰা আহিছিল আৰু সেই লোকসকলে এই উচ্ছেদৰ বিৰোধিতা কৰা নাই। আপুনি দেখিছে বেলেগত বেলেগ সিদ্ধান্ত। ইয়াত ইছলাম ধৰ্মী যিকেইটা সংগঠন আছে, আমছু, জোলা ছাত্ৰ সন্থা, ইয়াতে মছজিদ কমিটি, ইমাম কমিটি, সকলোৱে উচ্ছেদৰ সমৰ্থন কৰিছে। মই বেলেগ পায়খানাৰ কথা বা বেলেগৰ কথা নকওঁ, কিন্তু সৰু পথাৰ উচ্ছেদটো ইয়াত থকা জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৱে সমৰ্থন কৰিছে আৰু তেওঁলোকৰ এই নিশ্চয় সহযোগিতাৰ কাৰণে আজি উচ্ছেদটো সম্ভৱ হৈছে। আনকি ইয়াৰ উচ্ছেদক নাগালেণ্ডৰ পৰাও সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে। নাগা চৰকাৰ, নাগা ষ্টুডেণ্ট ফেডাৰেশ্যন, নাগা হোহো বা নাগা যিকোনো সংগঠনে আজি ইয়াৰ পৰা যাতে ওলাই গৈ নাগালেণ্ডলৈ যাব নোৱাৰে তেওঁলোকে সমৰ্থন কৰিছে আৰু নাগালোক আহি আজি নিশ্চয় ফুকন ডাঙৰীয়া, মই আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম, কিন্তু মই বাৰে বাৰে যোগাযোগ কিমান কৰিব পাৰি নাজানো। তেতিয়াহ'লে উত্তৰ যদি কিবা থাকে আপুনি ফুকন ডাঙৰীয়া দিব লাগিব। মই আহিম আপোনাৰ ওচৰলৈ। মই ৰেজাউল, মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনাৰ ৰখাইছিলোঁ, শৃংখলে যেতিয়া কথা কৈ আছিল, মই আপোনাক অকণ সময় দিম বুলি কৈছিলোঁ। মোৰ লগতে মই এটা সংযোজন কৰি দিছোঁ, বাৰু পিছত কিমান সময় দিব পাৰোঁ মই নাজানো, যে এই বিশ্বজিৎ ফুকন ডাঙৰীয়া যিটো কথা কৈছে যে তাত স্থানীয় যিসকল ইছলাম ধৰ্মাৱলম্বী থলুৱা লোক, তেখেতসকলৰ কোনো সমস্যা নাই, তেখেতসকলে সমৰ্থন কৰিছে। তাত আপুনি আকৌ আমছুৰ সভাপতি হ'ল বুলিয়ে মই যিটো ভাৰ্চন মই দেখিছোঁ, উত্তৰটো আপুনি দিব। আপুনি বঙাইগাঁৱৰ পৰা গোটেই বিষয়টোক লৈ পেলাই এই ধৰণৰ ধৰ্মীয় মেৰুকৰণ কৰা বুলি বা এই ধৰণৰ অভিযোগ কৰাটো কিমান সমীচীন হৈছে চৰকাৰ ডাঙৰীয়া? চাওক, যেতিয়া ভয় ভাবুকি আৰু বিধায়কজনে যাই যেতিয়া বিভিন্ন সময়ত মিটিং কৰিব, বিভিন্ন কথা ক'ব, তেতিয়া স্বাভাৱিকতে সেই অঞ্চলত থকা স্থানীয় বাসিন্দাখিনি আতংকিত হৈ থাকে। কিন্তু কোনেও নিবিচাৰে এই ধৰণৰ অমানৱীয়
মিয়া মুক্ত এখন অসম এই ধৰণৰ বাংলাদেশী সন্দেহজনক শব্দবিলাক কৈ যি ধৰণে তাৰে ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰা হৈছে কোনেও ভাল পাই থকা নাই মই ভাবোঁ যে হিন্দু মানুহখিনিও ভাল পাই থকা নাই অসমৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ কাৰ্য আৰু এটা আচৰিত কথা বিধায়ক ডাঙৰীয়া অলপ আগতে কৈছিলে চাব দুই ধৰণৰ বিধায়ক ডাঙৰীয়া কিমান দুই ধৰণে কথা কৈছে অলপ আগতে কৈছিলে যে মানুহখিনি অসমীয়াও ক'ব নাজানে বা অসমৰ বাংলা ভাষাটোও ক'ব নাজানে 5 বছৰ আগত হয়তো বাংলাদেশৰ পৰা আজি আকৌ ছেকেণ্ড ষ্টেপত তেওঁ স্বীকাৰ কৰিলে যে নগাঁও ঢিঙত তেওঁলোকৰ নিজস্ব পৰিয়াল বা মানুহ বা মাটি আছে সেইখিনি যাব বা যিসকলৰ মাটি বাৰী নাই চৰকাৰে আইনগতভাৱে চিন্তা কৰিব এজন বিধায়কৰ যেতিয়া দুটা ৰোল হয় তেনেহ'লে বিধায়কজনে উচ্ছেদিত অঞ্চলবিলাকত কিমান ভয়ংকৰ ৰূপ লৈছে সেই কথাখিনি আমি পিছত সংবাদ মাধ্যমত আপোনালোকৰ জৰিয়তে ক'ম আমাৰ কথা স্পষ্ট আমি উচ্ছেদ বিৰোধী নহয় কিন্তু আমি কৈছোঁ যে বেকডৰে দি পিছফালে দি আক্ৰমণ কৰি কাৰোবাক মিয়ামুক্ত অসম সন্দেহজনক বাংলাদেশী এইবোৰ কথা পৰিহাৰ কৰি আলাপ আলোচনাৰ জৰিয়তে প্ৰকৃততে দুৰ্যোগ প্ৰাপ্ত যদি কোনো ব্যক্তি ভূমিহীন আছে তেওঁলোকক সংস্থাপন দি পেলাই চৰকাৰে উচ্ছেদ কৰক অমানৱীয় উচ্ছেদ কৰাৰ ফলত স্কুল পঢ়ানো হৈ গ'ল আজি অসমৰ মাজত চাব আজি শৃংখলাৰ এটা কথা কৈ গৈছে যে অসমৰ মাজত হিন্দু মুছলমান আজি অসমৰ ৰাইজে মই আজি কৈছোঁ মই নিজে ভুক্তভোগী হ'ব লাগিব 20 বছৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি জাল পাতিছে যে অসমীয়া আৰু খিলঞ্জীয়া নহয় তেওঁ হিন্দু মুছলমানৰ জাল পাতিছে আৰু এই জালত আমি অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে ভুগিব লাগিব আমি হিন্দু মুছলমান আমিও নিবিচাৰোঁ আমি সকলোৰে লগত সমিল মিলেৰে সমস্যাটো আলোচনাৰ জৰিয়তে সমাধান বিচাৰোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে এইটো আলোচনা নকৰি তেওঁ কেৱল হিন্দুত্বৰ কাৰ্ড খেলি আজি হিন্দুত্ববাদী দেখুৱাবৰ কাৰণে তেওঁ আজি বিভাজন মুখেৰে ৰাজনীতি কৰিছে এইটো কিন্তু অসমৰ কাৰণে আমাৰ কাৰণে সকলোৰে কাৰণে ক্ষতিকাৰক সেইকাৰণে মই আপোনাক পুনৰবাৰ কৈছোঁ যে সকলোৱে সহদৰ হ'ব লাগিব সকলোৱে আগবাঢ়ি আহিব লাগিব এই সমস্যাবিলাক ক'ত ফৰেষ্ট আছে ক'ত ফৰেষ্ট নাই আজি টংকেশ্বৰ আমাৰ ৰবৰ বাগান কিয় উচ্ছেদ নকৰে গোৱালপাৰাৰ আৰএফৰ 25% আজি কিয় উচ্ছেদ হোৱা নাই মেইন যিটো হাতী যোৱা কৰিডৰ পাইকান কেতিয়াও বনাঞ্চল নাছিলে সুনিতা পাইকানত জোৰ জবস্তি ৰবৰ বাগান তামোল বাগান আৰু চাহ বাগান বচাবৰ কাৰণে পাইকানত উচ্ছেদ কৰা হৈছে কেবিনেটত বৈঠক কৰি নিশ্চয় মই সেই প্ৰসংগখিনি পুনৰবাৰ যাম ৰেজাউল সেইটো এটা বেলেগ প্ৰসংগ যাব লাগিব ৰঞ্জিত শৰ্মা খুব চমুকৈ বা আকৌ তেখেতসকলৰ কথা আছে আপোনাৰ ওচৰত আকৌ আহিব লাগিব হয় ইয়াত কেইবাটাও কথা ওলাইছে এতিয়া চাওক বিশ্বজিৎ ফুকনৰ যিটো বক্তব্য বিশ্বজিৎ ফুকনৰ বক্তব্যটো অপব্যাখ্যা কৰিব নোৱাৰে বিশ্বজিতে স্পষ্টভাৱে কৈছে যে জুলাসকল থলুৱা মুছলমান তেওঁলোকে এইটো বিৰোধ কৰিবই না উচ্ছেদৰ ইয়াত স্পষ্ট থলুৱা খিলঞ্জীয়া বনাম অথলুৱা এই গোটেই কাৰবাৰটো সেইটো হৈছে থলুৱা খিলঞ্জীয়া বনাম অথলুৱা এতিয়া মই এটা সৰু উদাহৰণ দিওঁ যে বাৰে বাৰে কৈ আছে যে মই বিশ্বনাথ চাৰিআলিত মোৰ ঘৰ আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমি 4বাৰ নুৰজামাল চৰকাৰক MLA বনাইছোঁ আজিৰ তাৰিখতো বিশ্বনাথ চাৰিআলিত টোটেল ভোটাৰৰ 10% মুছলিম ভোটাৰ নাই যেতিয়া প্ৰথমবাৰৰ কাৰণে নুৰজামাল চৰকাৰ মুছলিম ভোটাৰ হৈছিলে তেতিয়া 2% মুছলিম ভোটাৰ আছিলে আমি আশা কৰিছিলোঁ নুৰজামাল চৰকাৰে নেতৃত্ব দিব হিন্দু মুছলমান এক হৈ আমি থাকিম কিন্তু যেতিয়াই নুৰজামাল চৰকাৰ আমাৰ ভোট লৈ বিধায়ক হ'ল মন্ত্ৰী হ'ল তেখেতে এটা উদ্দেশ্য কৰি ল'লে বিশ্বনাথ চাৰিআলিক কেনেকৈ মুছলিম মেজৰিটি চিট বনাব পাৰি তাৰপিছত আমি কিয় হিন্দু মুছলিম কৰিব নালাগে আমি কিয় হিন্দু মুছলিম কৰিব নালাগে যেতিয়া আমি নিৰ্বাচন কৰা মানুহে আমি যেতিয়া নিৰ্বাচিত কৰা মানুহে আমাৰ ভোট লৈ আমাৰ ওপৰত হিন্দু মুছলমানৰ কাৰ্ড জাপি দিব তেতিয়া আমি কিয় কৰিব নালাগে আজি ৰেজাউল কৰিমে চিঞৰি আছে মই আগতো কৈছোঁ আকৌ ৰিপিট কৰোঁ ৰেজাউল কৰিম যিটো ছাত্ৰ সংগঠনৰ নেতৃত্ব দি আছে এই ছাত্ৰ সংগঠনটো 1982 চনত হিতেশ্বৰ শইকীয়াৰ স্পন্সৰত অসম আন্দোলনৰ বিৰোধিতা কৰিবৰ কাৰণে গঠন হৈছিলে আৰু তেওঁলোকৰ প্ৰথমটো প্ৰেছ মিট বঙালী ভাষাত কৰিছিলে আব্দুল আজিজ নগাঁৱত ৰেজাউল কৰিমৰ সংগঠনৰ প্ৰথমটো প্ৰেছ মিট এই সংগঠনটো বহুত ডাঙৰ উভতি আহিছোঁ আলোচনাৰ মাজলৈ মই বিদ্যুৎ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কথাটো আপুনি গোটেইখিনি দেখিছেই মই ৱাদুদৰ ওচৰলৈ যাম এবাৰ যাব পাৰিম চাগে কথা বতৰাবিলাক আশু সমাধানৰ দিশে একো নহয় এইটো এটা ৰাজনৈতিক পৰিক্ৰমা এইটো ৰাজনৈতিক পৰিক্ৰমা যিদৰে আৰম্ভ হৈছিল এতিয়া চলি আছে বিজেপি চৰকাৰ আছে এতিয়াও চলি আছে কাইলৈ যদি কংগ্ৰেছ চৰকাৰ আহে তেতিয়াও চলি থাকিব পিছত যি হয় যি নহয় সেইটো সময় ক'ব এই ধৰণৰ পৰিৱেশ এটাৰ সন্মুখীন আপুনি মই অসমৰ মানুহ হৈ থাকিব লাগিব ইয়াৰ কোনো ধৰণৰ সমাধান নাই আৰু ইয়াতে আমি বন্দী হৈ থাকিব লাগিব ক'ৰবাত হিন্দু মুছলমান ক'ৰবাত কিবা সৌ মানুহখিনি শোষণ নালাগে কংগ্ৰেছত থাকোঁতে অতি কংগ্ৰেছী এতিয়া অতি হিন্দী দল সলনি কৰাৰ লগে লগে দেশভক্তিও সলনি হয় তৰিকা সলনি হয় আৰু তাৰ মাজতে আমি থাকিব লাগিব এইটো আমাৰ কাৰণে চৰম ট্ৰেজেডি আৰু এতিয়া আমি এইটোৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম কিবা স্থায়ী সমাধান এটা লাগে এটা শান্তিৰ পৰিৱেশ লাগে হয় সুনীত দা আপুনি প্ৰথমৰ পৰাই এগৰাকী দায়বদ্ধ সাংবাদিক হিচাপে
গোটেই বিষয়টোক লৈ আপুনি যিটো প্ৰশ্ন সুধি আছে আৰু আমাৰ বক্তাবিলাকে কোনফালে কথাটো নি আছে আপুনি অনুভৱ কৰিছে মই অনুভৱ কৰি আছোঁ আজি আমি অন্তঃকৰণেৰে বিচাৰোঁ যে বিদেশী সমস্যা সমাধান হ'ব লাগে 100% হ'ব লাগে আৰু বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছে কি কৰিলে এইটো আমাক পাঠ দি আছে বিশ্বজিৎ ফুকন ডাঙৰীয়া কংগ্ৰেছে কি কৰিলে পাঠ দি আছে আমি সকলোৱে জানো কংগ্ৰেছে কি কৰিলে আৰু সেইটো কাৰণে 16 মেৰ পিছত বিদেশী খেদাৰ সপোন দেখুৱাৰ কাৰণে আমি তেওঁলোকক ভোট দিছোঁ 2014 চনৰ পৰা 16 মে বুলি তেওঁলোকে এতিয়া যে হঠাৎ বিদেশী খেদিবলৈ লৈছে কিয় আজিলৈকে বিদেশী প্ৰত্যাৰ্পণ চুক্তি এখন বাংলাদেশৰ লগত নহ'ল সৰ্বশক্তিমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্বগুৰু প্ৰধানমন্ত্ৰীক কৈ কিয় বাংলাদেশৰ লগত বাংলাদেশক প্ৰেছাৰ ক্ৰিয়েট কৰি কিয় বাংলাদেশী প্ৰত্যাৰ্পণ চুক্তি এখন কৰিব নোৱাৰিলে আজি বিজেপিয়ে নেৰেটিভ তৈয়াৰ কৰিছে কি বুলি উজনি অসম বা অসমত যে আমি বিদেশী খেদি দিছোঁ আমাৰ সাধাৰণ মানুহখিনিয়ে সুনীতা কি ভাবিছে যে সেই বিদেশী সঁচাকৈ বাংলাদেশলৈ খেদি দিছে কিন্তু বিশ্বজিৎ ফুকন ডাঙৰীয়াই ক'লে যে এই বাংলাদেশলৈ নহয় ঢিঙলৈহে যাব কিন্তু আমাৰ সাধাৰণ মানুহখিনিৰ মাজত কি নেৰেটিভ সৃষ্টি কৰি দিয়া হৈছে যে আমি বিদেশী খেদি একদম বাংলাদেশলৈ পঠাই দিছোঁ এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰি দিলে কিন্তু সেই বিদেশী খেদিবৰ কাৰণে প্ৰত্যাৰ্পণ চুক্তি হ'লনে আজি কেইদিনমানৰ আগত 26 জন বাংলাদেশীক নো মেন্স লেণ্ডত এৰি দিছিল এই যে মৰিগাঁৱৰ শিক্ষকজন তেওঁতো সা সন্মানে ঘূৰাই আনিবলগীয়া হ'ল আজি উচ্ছেদ কৰাৰ পিছত এইবোৰতো দাদা কোটি কোটি টকা ক্ষতিপূৰণ গৰুখুটিত দিব লগা হ'ল উচ্ছেদিত মানুহক এই ধৰণেতো একদম মৰিয়াই বুলডেজাৰ লৈ গোটেই আমাৰ মেইন ষ্ট্ৰীমৰ মানুহক দেখাইছিলে যে বাংলাদেশী খতম কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যনৰ আগত লোকসভা ইলেকশ্যনৰ আগত সেই মানুহখিনিকতো আমাৰ আপোনাৰ মোৰ টেক্সৰ পইচা ক্ষতিপূৰণ দিবলগীয়া হ'ল তাৰ মানে কি বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰিলে আকৌ তেওঁলোকে এতিয়া ধুবুৰীৰ মানুহক ক্ষতিপূৰণ দিছে কাজিৰঙাৰ মানুহক কোটি কোটি টকা ক্ষতিপূৰণৰ মাটি দিলে এইবিলাক দিলে কাৰণ কিয় তেওঁলোকে বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে বিদেশী বুলি প্ৰমাণ কৰাৰ একমাত্ৰ হাতিয়াৰ পাত আছিল এনআৰচি বিজেপিয়ে কিয় হ'বলৈ নিদিলে কাৰণ এনআৰচি হ'লে হিন্দু বাঙালী তেওঁলোকে ৰক্ষণাবেক্ষণ দিব নোৱাৰিব এনআৰচি নকৰিলে সৰ্বশক্তিমান মুখ্যমন্ত্ৰীয়ে প্ৰত্যাৰ্পণ চুক্তি নকৰিলে তাৰপিছত এতিয়া ইলেকশ্যনৰ আগত দাদা কি হ'ল যে আমি এটা হিচাপ লোৱাৰ সময় আছিল আমি যিবিলাক অসমৰ মানুহে বিচাৰোঁ যে তেওঁলোকে বিদেশী বাংলাদেশলৈ খেদক তাৰ কাৰণে কোনো তেওঁলোকৰ প্ৰস্তুতি নাই কেৱল ইলেকশ্যনৰ আগত মানুহৰ মাজত সেন্সেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছে আৰু 2 নম্বৰতে আদানীক মাতি দিব পৰা বিষয়টো যাতে তেওঁলোকে এইখিনি গোটেইখিনি তথ্য সেইখিনি লুকুৱাব 1 মিনিট মই আপুনি কওঁতে কোৱা নাই কৰিলে দাদা 3 নম্বৰতে তেওঁলোকে গোটেই কথাবোৰ ডাইভাৰ্ট কৰি এতিয়া ইলেকশ্যনৰ সময়ত আমি কি হ'ল যে পৰীক্ষাৰ সময়ত যেনেকৈ ষ্টুডেণ্টে আমি হিচাপ কৰোঁ কোনে কি পঢ়িলে এতিয়া আমি হিচাপ কৰিবলৈ পথাৰত পানী কি হ'ল এইখনতো 2014 চনৰ ভিজন ডকুমেণ্ট ইস্তাহাৰ নিৰ্বাচনী পথাৰত এটোপালো পানী নাই খেতি কৰিব পৰা নাই লাখ লাখ ল'ৰা ছোৱালী আজি নিবনুৱা 40 লাখ নিবনুৱা আজিৰ দিনটোত প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত অসম প্ৰথম স্মাৰ্ট মিটাৰ লগাই মানুহক জুৰুলা কৰি দিলে চাৰিওফালে মূল্য বৃদ্ধিত মানুহ শেষ এই যেতিয়া ইলেকশ্যনৰ সময়ত আমি হিচাপ ল'বলৈ হ'ল তোমালোকে কি কৰিলা এই সময়ত আহি গ'ল হিন্দু মুছলিম আৰু ক'লে খেদিব উৰিয়াম ঘাটৰ পৰা খেদিব ঢিঙলে এয়া তেওঁলোকৰ বাংলাদেশী বহিষ্কাৰ আজি আপোনাৰ সময় বেছি নাই নহয় আপোনালোক দুজনৰ বিজেপিৰ স্পোক পাৰ্চন এজন কত অলপ টাইম দিব লাগিব মোক বেছি সময় দিব নোৱাৰিম আজি আপোনালোকৰ প্ৰগ্ৰামত এটা কথা প্ৰুভ হৈছে যে ফাৰ্ষ্টত বিজেপিৰ এজন এমএলএ আছে সৰুপথাৰ সমষ্টিৰ তেওঁৰ কথাতে কিন্তু আপুনি চাব বহুত কণ্ট্ৰাডিকশ্যন আছে আগত তেওঁলোকে ক'লে 5 বছৰ তাৰপিছত ক'লে যে ঢিংৰুপিহাটত গৈছে বিজেপিৰ মুখপাত্ৰই কৈছে যে দিছ ইজ ইণ্টাৰ কনষ্টিটুৱেঞ্চি মাইগ্ৰেশ্যন আমি 79 বুলি কৈছোঁ এইটো সঁচা কথা কিন্তু তেওঁ কিন্তু কৈছে যে আনোৱাৰ টাইমৰ দিনত যে 1980 to 83 তাৰ পৰা দলগাঁৱৰ পৰা আৰু এপাৰেণ্টলি এইটো কংগ্ৰেছৰ কোনো প্লেন তেনেকুৱা নাই চাওক অসমৰ ভিতৰত যদি ভাৰতীয় নাগৰিক থাকে বা যিকোনো ভাৰতবৰ্ষৰ নাগৰিক আৰ্টিকল 19(1)E মতে they have the right to go and reside and settle in any part of the territory of India right so কিন্তু কোনো প্ল্যান হিচাপে যেটো তেওঁ এলিগেশন লগাইছে এটো মিছা কথা ইয়াৰ কোনো ভিত্তি নাই তাৰ পাছত যেটো আটাইতকৈ আউটৰেজিয়াছ কথা এইখন আপোনাৰ প্ৰগ্ৰামত কৰা হৈছে আৰু কৰি পেলাই তেওঁলোকে এইবোৰ কথা কৈ পেলাই গুচি যায় কোনো কাউণ্টাৰ নকৰে কৈছে 3% মানুহৰ বাহিৰে গোটেইখিনি মানুহ সন্দেহযুক্ত হাউ ডেয়াৰ হি স্পীক লাইক দ্যাট গতিকে এই গোটেইখিনি মানুহক মই আপোনাক তথ্য দি আছোঁ বিজেপিৰ মুখপাত্ৰই কৈছে যে 1901ত মুছলিম পপুলেশ্যন 3 লাখ সামথিং আছিল এইটো সঁচা কথা নহয় 5,78,000 12.4% এইটো অসমৰ গভৰ্ণমেণ্টৰ ৱেবছাইটত আছে তেতিয়া অসমৰ গোটেই পপুলেশ্যন আছিল 32 লাখ মাত্ৰ 1951ত আপুনি সেন্সাস উঠাই চাওক 24.68 মুছলিম পপুলেশ্যন এইখিনি গোটেই মানুহটো ভাৰতীয় মানুহ আৰু এই যেটো অসম তেতিয়া আছিলে তেতিয়া মেঘালয় আপোনাৰ অৰুণাচল নাগালেণ্ড এই গোটেইখিনি কনসলিডেট এটা পাৰ্চেন্টেজ আছিল 24.68% 1951 আপোনাৰ সিটিজেনশিপ যেটো টাইমলাইন হয় এটো আপোনাৰ 6A যেটো জাজমেন্ট আহিছে 71 হেতু টাইমলাইন কিন্তু যেতিয়া এনেকুৱা ধৰণৰ উচ্ছেদ হয় আপুনি চাব নেৰেটিভটো তেওঁলোকে কি বনাব বিচাৰে মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ আমি মুঘলক পৰাজিত কৰিব লাগিব কোন মুঘল হয় ইয়াত কি ধৰণৰ নেৰেটিভ আপোনালোকে সৃষ্টি কৰি আছে সো বেসিক্যালি ইলেকশন আহি আছে এটা ফেক এটা কাল্পনিক শত্ৰু সৃষ্টি কৰা হৈছে কাল্পনিক ভাবুকে সৃষ্টি কৰা হৈছে কাল্পনিক ভয় সৃষ্টি কৰা হৈছে আৰু যদি আজি গোটেই প্ৰগ্ৰামটো আপোনালোকে চাই এই কন্ট্ৰাডিকশনটো যিবোৰ আহিছে বিজেপিৰ স্পোকপাৰ্সন আৰু এমএলএৰ মাজত আৰু যি শৃংখল চলি আছে যেটো মিছা কথা তেওঁ ক'লে যে 3%ৰ বাহিৰে গোটেইখিনি সন্দেহযুক্ত নাগৰিক এই গোটেইখিনি আপুনি চালি জাৰি চাওক যে তেওঁলোকৰ ফেক নেৰেটিভটো একদম স্পষ্ট হৈ গৈছে যে ভাৰতীয় নাগৰিকক তেওঁলোকে বিদেশী হিচাপে তেওঁলোকে অবিউজ কৰি আছে আৰু তেওঁলোকৰ সাংবিধানিক অধিকাৰ হেতু ভংগ কৰি আছে প্লিজ ৰঞ্জিত শৰ্মা 3 মিনিটছ আপোনাৰ কাৰণে
ইয়াত চাওক মানে কোনো এবিউজৰ কথাও নাই, একো নাই। মূল কথাটো হ'ল আমি দীঘলীয়া সময়ৰ কাৰণে অসমে সংগ্ৰাম কৰাৰ বিষয়টো কি? অসমৰ সমাজ জীৱনত অসমীয়া জাতিৰ, অসমীয়া মানুহৰ সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক প্ৰভুত্ব থাকিব লাগে। এই কথাটো আমি কোৱা নাই, ভাৰতীয় জনতা পাৰ্টিৰ বক্তব্য নহয়। এই বক্তব্যটো হ'ল অসমৰ মূল জাতীয় সংগঠন সৰু অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভা, তেওঁলোকে কৈছে এইটো কথা। সেই কথাটোক যদি আজিৰ তাৰিখত আমি ইষ্টাব্লিছ কৰিব লাগে, অসমত যদি সেইটো প্ৰেক্টিকেলি ইষ্টাব্লিছ কৰিব লাগে, তেতিয়াহ'লে আমাৰ হাতত কি উপায় আছে? আপুনি অপশ্যনত যাব লাগিব। আমাৰ হাতত থকা উপায়টো হ'ল যে আমি প্ৰথমতে ইণ্টাৰ কনষ্টিটুৱেঞ্চি মাইগ্ৰেশ্যনক প্ৰতিৰোধ কৰিব লাগিব। প্ৰথম কথা, এটা পৰিকল্পিত ইণ্টাৰ কনষ্টিটুৱেঞ্চি মাইগ্ৰেশ্যন হৈছে। তেখেতে সংবিধানৰ দফাৰ উদাহৰণ দি পেলাই কৈছে য'তে ত'তে যাব কনষ্টিটিউশ্যন চেঞ্জ কৰক আপুনি। নাই, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যাব পাৰে নেকি? নোৱাৰে, মই সেইটো কোৱা নাই নহয়। ট্ৰাইবেল বেল্ট, ফৰেষ্ট লেণ্ড, মই সেইটো কোৱা নাই। মই কোৱা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যাব নোৱাৰে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যাব নোৱাৰে। কিন্তু 1951 চনৰ পৰা 2025 চনৰ ভিতৰত এই সময়ছোৱাত স্বাধীনোত্তৰ ভাৰতৰ অসম ৰাজ্যত বিটিআৰ ভূমিত কিমান মাইনৰিটি মানুহৰ ইনক্ৰিজ হৈছে? সেই মানুহখিনি ক'ৰ পৰা গ'ল? যদি সংবিধান মতে যাব নোৱাৰে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সেই মানুহখিনি ক'ৰ পৰা গ'ল? তালে বিটিআৰৰ গোটেইখিনি মানুহ ট্ৰাইবেল বেল্ট নহয়। নাই, বিটিআৰত সেই মানুহখিনি ক'ৰ পৰা গ'ল? ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ট্ৰাইবেল লেণ্ড নহয়, গোটেই মানুহখিনি অপেন কনষ্টিটিউচন এক নম্বৰ প্ৰশ্ন গোটেইখিনি লেণ্ড ট্ৰাইবেল লেণ্ড নহয়, আপুনি ক'লে নহ'ব। ওদালগুৰিত 2012 চনৰ পিছত ৰেজাউল আপুনি কৈ থাকোঁতে মই চিঞৰা নাই, ময়ো চিঞৰিব পাৰোঁ, মোৰো মাতটো বেয়া নহয়, চিঞৰিবলৈ ভাল। নাই, ভুল কি নহয়, বিটিআৰত ওদালগুৰিত 2012 চনত আপোনালোকে খাৰুপেটীয়াৰ পৰা মানুহ নি, আপোনালোকে আমচুৰ নেতৃত্বত খাৰুপেটীয়াৰ পৰা মানুহ নি, দলগাঁৱৰ পৰা মানুহ নি যেতিয়া ওদালগুৰিত কাম কৰাই সংগঠন কৰিছিল, তাৰপিছত ওদালগুৰিৰ ধনচিৰি MCLA মিয়া মেজৰিটি হৈ গ'ল, ধনচিৰি MCLA মিয়া মেজৰিটি হৈ গ'ল। আপোনালোকে দলগাঁও আৰু খাৰুপেটীয়াৰ পৰা মিয়া নি আপোনাৰ নেতৃত্বত, আপোনালোকৰ নেতৃত্বত, আমচুৰ নেতৃত্বত 2012 চনত ওদালগুৰি গৰু মানুহৰ ঘৰ জ্বলোৱা মই অফিচিয়েলি কৈ আছো। অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন, যিটো অল আছাম মাইনৰিটি নহয়, অল আছাম মিয়া ষ্টুডেণ্ট ইউনিয়ন। ইয়াৰ পিছত ওদালগুৰি বিদেশী সমস্যা, ওদালগুৰি গৰু মানুহৰ ইয়াৰ পিছত প্লিজ ৰঞ্জিত শৰ্মা ৰেজাল্ট কৰিম, প্লিজ নহয় এনেকে আলোচনা নহয়, ৰেজাল্ট কৰিম ৰঞ্জিত প্লিজ এনেকে ৰঞ্জিত প্লিজ না, মই কমপ্লিট কৰিব লাগে না, প্লিজ মোৰ সময় নাই, সময় একেবাৰে নাই, আপোনালোকে জ্বলাইছে, আপোনালোকে জ্বলাইছে, প্লিজ আপোনালোকে ৰেজাল্ট কৰিম প্লিজ, এনেকে নহয়, এনেকে এয়াই যদি হয় দৰ্শকসকল, মই প্ৰতিদিন টাইমৰ সম্ভ্ৰান্ত দৰ্শকসকলক ক'ব বিচাৰিছো, ৰেজাল্ট কৰিম আৰু ৰঞ্জিত শৰ্মাৰ কথাখিনি যিটো বিতৰ্ক ইয়াত প্লিজ ৰেজাল্ট প্লিজ ন প্লিজ ৰেজাল্ট কৰি প্লিজ কৈছো, ৰেজাল্ট প্লিজ ডাউন দা অডিঅ', ৰেজাল্টৰ অডিঅ' ডাউন কৰক প্লিজ। মই আলোচনাৰ পৰা বিদায় ল'ব লাগিব, কিন্তু এটাই দুৰ্ভাগ্য, যিটো অসমীয়া জাতিৰ ট্ৰেজেডি, সেই জাতিটোত কংগ্ৰেছো আছে, সেই জাতিটোত বিজেপিও আছে, সেই জাতিটোত ধৰ্মীয় সংখ্যালঘুও আছে, ধৰ্মীয় সংখ্যাগুৰুও আছে। আমি এই খোৱা কামোৰাৰ মাজতে আমাৰ সময়বিলাক পাৰ কৰিব লাগিব। এই খোৱা কামোৰাৰ মাজতেই কোনোবাই ৰাজনৈতিক মুনাফা ল'ব, কোনোবাই নোৱাৰিব, কোনোবাই ৰাজনৈতিক দৌৰিব, কোনোবা সফল হ'ব, কোনোবা বিফল হ'ব, কিন্তু অসমৰ সমস্যা এতিয়াও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈও জ্বলন্ত সমস্যা হৈ থাকিব। সকলোকে ধন্যবাদ জনাইছোঁ।